জীৱনত যদি তুমি কিবা হ'ম বুলি ভাবিছা, দুটা শব্দ এই বয়সতেই নিজৰ ডিঙিত মালা গুঠি পিন্ধি লোৱা। মাত্ৰ দুটা শব্দ, এক আত্মবিশ্বাস আৰু দুই ইচ্ছা শক্তি। আত্মবিশ্বাস আৰু ইচ্ছা শক্তিক আগুৱাই নিবৰ কাৰণে মানুহক প্ৰথমতে চাৰিটা শব্দৰ দৰকাৰ হয়। আমাৰ জ্ঞান আৰু বুদ্ধি উদয় হোৱাৰ দিন ধৰি আমি সেই চাৰিটা শব্দ লগত ল'ব পাৰিব লাগে। এক কলৈ, দুই কিয়, তিনি ক'ৰ পৰা আৰু চাৰি কাৰ বাবে। ঋষিকেশদাই যিখিনি কথা ক'লে, পৃথিৱীৰ অন্যতম শ্ৰেষ্ঠ বিজ্ঞানীৰ 5 জনৰ ভিতৰত আমি আইনষ্টাইনক ধৰোঁ। তোমালোকে বহুতেই চাগে গম পোৱা আৰু বহুতেই গম নাপাবও পাৰা। সেই আইনষ্টাইন ছাত্ৰ অৱস্থাত কেনেকুৱা আছিল? সেই আইনষ্টাইনে 3 বছৰ বয়সলৈকে কথা কোৱা নাছিল। সেই আইনষ্টাইনে বদ মেজাজিৰ কাৰণেই ইখনৰ পিছত সিখনকৈ স্কুল সলাই ফুৰিছিল। আৰু সেই আইনষ্টাইনক শিক্ষকে কি বুলি কৈছিল? এই ল'ৰাটোৱে জীৱনত একো কাম কৰিব নোৱাৰে। জ্বলি আছে টমাছ আলভা এডিছন, বিজুলী বাতিৰ আৱিষ্কাৰক। এই টমাছ আলভা এডিছন ছাত্ৰ অৱস্থাত কেনেকুৱা আছিল? টমাছ আলভা এডিছন ইমানেই বেছি পঢ়াত গাধা আছিল, যাৰ কাৰণে মাকে স্কুলৰ পৰা লৈ যাবলগীয়া হৈছিল। আৰু মাকে কি বুলি কৈছিল ওচৰ চুবুৰীয়া যেতিয়া সুধিছিল, আপোনাৰ ল'ৰাটো যে স্কুললৈ নোযোৱা হ'ল কিয়? কোন বাৰু মাকে ক'ব পাৰিব যে মোৰ ল'ৰাটো চৰম গাধা কাৰণে স্কুলৰ পৰা লৈ? আমাৰ APJ আব্দুল কালাম কোনখন ঘৰৰ পৰা আহিছিল? তেওঁ পঢ়া শুনাত কেনেকুৱা আছিল? খুব চোকা ল'ৰা আছিল নে? নাছিল, মধ্যমীয়া আছিল। মাছমৰীয়াৰ ল'ৰা আছিল, মাছমৰীয়াৰ ল'ৰা। উৎকট গেলা গৰমত যোৱা বছৰ যেতিয়া 15 দিন ধৰি বিচনাখনত পৰি থাকি গেলি দুৰ্গন্ধ হৈ জকা হৈ গৈছিল, তাৰপাছত তেওঁ বাতৰিৰ শিৰোনাম হৈছিল। তেওঁ পুতেক জীয়েকক মানুহ কৰাৰ কাৰণে শিৰোনাম হোৱা নাছিল। জীৱনত যদি তুমি কিবা হ'ম বুলি ভাবিছা, দুটা শব্দ এই বয়সতেই নিজৰ ডিঙিত মালা গুঠি পিন্ধি লোৱা। মাত্ৰ দুটা শব্দ, এক আত্মবিশ্বাস আৰু দুই ইচ্ছা শক্তি। মই জীৱনত কৰিম বুলিছোঁ, কৰিমেই। মই ডক্তৰ হ'ম, মই ইঞ্জিনিয়াৰ হ'ম, মই মহাকাশ বিজ্ঞানী হ'ম, মই এজন ভাল সংগীতজ্ঞ হ'ম, মই এজন ভাল খেলুৱৈ হ'ম, মই ভাল এজন অভিনেতা হ'ম, মই এগৰাকী ভাল অভিনেত্ৰী হ'ম। মুঠতে মই হ'ম, কিবা হ'ম। মই এগৰাকী ভাল খেতিয়ক হ'ম, কৃষক হ'ম, মই এগৰাকী ভাল ব্যৱসায়ী হ'ম, মই এজন ভাল সাংবাদিক হ'ম, বছ। এই যে হ'ম বুলি নিজৰ মনৰ মাজত ভীষ্মৰ দৰে যেতিয়া তুমি প্ৰতিজ্ঞা কৰিবা, পৃথিৱী উলটি যাওক, কোনো দিন ক'তো তুমি হাৰ নামানিবা। যিমানেই ঘাত প্ৰতিঘাত নাহক কিয়, যিমানেই জীৱনৰ সেই পথটোত স্পীড ব্ৰেকাৰ নাহক কিয়, কোনো পধ্যেই তুমি তাৰ ওচৰত শীৰ্ণতা নকৰিবা। সদায় নিজৰ লক্ষ্যস্থানত উপনীত হ'বৰ কাৰণে মনোবল বৃদ্ধি কৰি তুমি আগুৱাই যাবা। আৰু তাৰ কাৰণে তোমাক বেলেগ একো নালাগে। এই যে মই ক'লোঁ দুটা শব্দ এই বয়সত ল'ব লাগিব, এক আত্মবিশ্বাস আৰু দুই ইচ্ছা শক্তি। এই দুটা শব্দ যিসকল ছাত্ৰ ছাত্ৰীয়ে এই জীৱনত ল'ব জানে, তেওঁলোক জীৱনত ক'ৰবাত নহয় ক'ৰবাত সুকীয়া ৰূপত উদ্ভাসিত হ'বই, তেওঁলোকে প্ৰতিষ্ঠা লাভ কৰিবই। আৰু সেইসকল ছাত্ৰ ছাত্ৰীয়ে এই বয়সতে চাৰিটা শব্দক এই দুটা শব্দৰ লগত যোগ কৰি প্ৰতিটো দিনেই লৈ ফুৰিব জানিব লাগিব। মই বিভিন্ন সময়তে এই কথাটো কৈছোঁ। আজি আত্মবিশ্বাস আৰু ইচ্ছা শক্তিক আগুৱাই নিবৰ কাৰণে মানুহক প্ৰথমতে চাৰিটা শব্দৰ দৰকাৰ হয়। আমাৰ জ্ঞান আৰু বুদ্ধি উদয় হোৱাৰ দিন ধৰি আমি সেই চাৰিটা শব্দ লগত ল'ব পাৰিব লাগে। এক কলৈ, দুই কিয়, তিনি ক'ৰ পৰা আৰু চাৰি কাৰ বাবে। তুমি য'তেই নাথাকা, তুমি সদায় এই চাৰিটা শব্দ লগত লৈ ফুৰিবা। তুমি কলৈ গৈছা, তুমি কিয় গৈছা,
তুমি কাৰ বাবে গৈছা, তুমি ক'ৰ পৰা গৈছা। তুমি আজি যদি দিল্লীত পঢ়িবলৈ যোৱা, তুমি অনবৰতে লগত লৈ ফুৰিবা। তুমি যদি গুৱাহাটীত পঢ়িবলৈ গৈছা, লৈ ফুৰিবা। য'তেই নকওঁ, মই ক'লৈ আহিছোঁ, মই কিয় আহিছোঁ, মই কাৰ বাবে আহিছোঁ, আৰু মই ক'ৰ পৰা আহিছোঁ। তেনে সাধাৰণ কথা, মই একো ইমান ডাঙৰ নতুন কথা কোৱা নাই, সকলোৱে জনা কথা। কিন্তু আমি জানিও এই বয়সটোত ভুল কৰোঁ। কিয়? এইখিনি এনেকুৱা এটা সময়, এনেকুৱা এটা বয়স, নেদেখাটো চাবলৈ, নোযোৱাটো জেগালৈ যাবলৈ, নোপোৱাটো পাবলৈ, নোখোৱাটো খাবলৈ, চব আমাৰ এটা দুৰ্বাৰ মন। এইখিনি সময়ত আমি নোখোৱা বস্তু এটা বেছি খাবলৈ ইচ্ছা কৰোঁ, নেদেখা বস্তু এটা বেছিকৈ চাবলৈ আমি আগ্ৰহ কৰোঁ, নোযোৱা জেগা এটালৈ বেছি যাবলৈ আমাৰ মন যায়, নোকোৱা কথা এটা আমি ক'ব বিচাৰোঁ। এইটো আমাৰ অনুসন্ধিৎসু মন এই সময়খিনিত ইমান বেছি আমাৰ প্ৰখৰ আৰু প্ৰবল হৈ থাকে, আমি দুৰ্দান্ত এটা সাহসী হৈ থাকোঁ। আৰু এই সময়খিনি সেইকাৰণে নিজক সংযম কৰাৰ সময়। সেইকাৰণেই অনবৰতে আমি মনত ৰাখিব লাগে যে মই ক'লৈ আহিছোঁ, মই ক'ৰ পৰা আহিছোঁ, কিয় আহিছোঁ, কাৰ বাবে আহিছোঁ। এই মুহূৰ্তটো মই তোমালোকক সঁচা কথা কওঁ, এই যে মই ক'লোঁ মোৰ ফাট দিয়া বসুমতী ফাটালে লুকা অৱস্থা ঋষিকেশদাৰ কথাখিনি শুনাৰ পিছত, মই ক'লৈ আহিছোঁ, মই নাজিৰাৰ ONGC-লৈ আহিছোঁ। মই কিয় আহিছোঁ? মই একাংশ মেধাৱী ছাত্ৰ ছাত্ৰীৰ সন্মুখত আৰু একাংশ সেই ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকৰ সন্মুখত কথা ক'বলৈ আহিছোঁ। কাৰ বাবে আহিছোঁ? অকল ONGC-ৰ কৰ্মচাৰী অনুৰোধৰ কাৰণে, ছাত্ৰ ছাত্ৰীৰ কাৰণে, অভিভাৱকৰ কাৰণে নহয়। হয়, তেওঁলোকৰ কাৰণে, কিন্তু মই মোৰ কাৰণেও আহিছোঁ। এই যে মই ONGC-ৰ ইয়াৰ মানুহখিনিক লগ পাইছোঁ, এই অসম সম্পদৰ ভিতৰ চৰাৰ কিছু খবৰ দুই একৰ লগত কথা পাতি মই নিজে গম পাইছোঁ। ইয়াৰ মানুহৰ যিটো আৰ্থসামাজিক অৱস্থা, যিটো মানসিক চিন্তাৰ স্তৰ বুজি পাইছোঁ, এইটো মোৰ স্বাৰ্থ, সেইকাৰণেও মই আহিছোঁ। তুমিও তেনেকৈ প্ৰতিটো দিন তুমি মনত ৰাখিব লাগিব, তুমি ক'লৈ গৈছা, কিয় গৈছা, কাৰ বাবে গৈছা, আৰু ক'ৰ পৰা গৈছা। তুমি মনত ৰাখিবা যেন সদায় এখন ঘৰৰ পৰা গৈছা। মই গুৱাহাটীৰ পৰা আহিছোঁ, গুৱাহাটীত 9টাকৈ টেলিভিশ্যন চেনেল আছে, কিন্তু মোক মাতিছে প্ৰতিদিন টাইমৰ এডিটৰ হিচাপে। মই ইয়াত যদি নক'বলগীয়া কথা কওঁ, মই অকল নিতুমণি শইকীয়া বদনামী হৈ নাযাওঁ, মোৰ টেলিভিশ্যন চেনেলটোৰো বদনামী হ'ব, মোৰ কৰ্মচাৰীখিনি, মোৰ সহকৰ্মীসকল সকলো বদনামী হ'ব। যেনেকৈ তোমাৰ এটা বেয়া কামৰ কাৰণে তোমাৰ ঘৰখন বদনামী হয়, তোমাৰ শিক্ষানুষ্ঠান বদনামী হয়, তোমাৰ গোটেই গাঁওখন বদনামী হৈ যায়, অঞ্চল এটা বদনামী হৈ যায়। এই বেয়া কামটো কোনে কৰিলে? এই ONGC কলনীৰ আমুকৰ ঘৰৰ ছোৱালীজনী। এই আমাৰ ONGC-তে কাম কৰে নহয় ইয়াৰ দেউতাকে, অমুক। এই যে অমুকৰ পুতেক, অমুকৰ জীয়েক হৈ যোৱা, তোমাৰ দেউতা আৰু মাৰ কি দোষ আছে তুমি কৰা সেই ভুল কামটোৰ কাৰণে? আমি কিমানে ভাবোঁ সেই কথাটো? আমি নাভাবোঁ। আমি বদনামী কৰি দিওঁ আমাৰ নিৰপৰাধী সেই পিতৃ মাতৃশালক। আমাৰ বদনাম হৈ যায় সেই অনুষ্ঠানটো, বদনাম হৈ যায় গাঁওখন, বদনামী হৈ যায় ঘৰখন। এইটো হ'ব নালাগে। আমি কৰি আছোঁ তেনেকুৱা কাম। মোৰ তোমালোকৰ প্ৰতি সেইটোৱে অনুৰোধ যে জীৱনত য'তেই নাথাকা, যিয়েই নকৰা, সদায় এই যদি 4টা শব্দ আমি লৈ ফুৰোঁ, তুমি যদি মুখ্যমন্ত্ৰীও হোৱাকৈ গৈ, তেতিয়াহ'লেও তোমাৰ জীৱনত কামত আহে। তুমি যদি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ 4ৰ্থ বৰ্গৰ কৰ্মচাৰীও হোৱাগৈ, অভিযন্তাও হোৱাগৈ, চিফ মিনিষ্টাৰৰ তুমি যদি OSDও হোৱাগৈ, তেতিয়াও তোমাৰ জীৱনত এই 4টা কথাৰে গুৰুত্ব থাকে। আৰু সেইকাৰণে মই ভাবোঁ এই শব্দকেইটা তোমালোকে লৈ ফুৰিলে তোমালোকৰ ভাল হ'ব। ঋষিকেশ গোস্বামী ডাঙৰীয়াই যিখিনি কথা কৈছিল, বহুত মহৎ লোকৰ বহুত সুন্দৰ সুন্দৰ ব্যাখ্যা দিছে। মই তোমালোকক এতিয়া তেখেতৰ কথাখিনিৰ লগত যোগ দি দুটামান কথা ক'ব বিচাৰোঁ সেই সন্দৰ্ভত, সেই দিশেৰে। ইয়াত তোমালোক যিসকল মেধাৱী ছাত্ৰ ছাত্ৰী আজি গোট খাইছা, অতি কমেও তোমালোকৰ চাগে পাৰ্চেণ্টেজ 80ৰ ওপৰ, 85, 80 বা 85% নম্বৰ পোৱা তোমালোক মেধাৱী ছাত্ৰ ছাত্ৰী। আমাৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতটো দুই ধৰণৰ হয়। তোমালোকৰ ইয়াতো দুই ধৰণৰ সেই ছাত্ৰ ছাত্ৰী আছা। ভৱিষ্যতলৈ মই কোৱা সেই দুটা শাখাৰ
তোমালোক অংশীদাৰ হ'বাই এতিয়াৰ পৰা যি তোমালোকে এই মেধাৰ যাত্ৰাটো আৰম্ভ কৰিলা জীৱনৰ অন্তিম সময়লৈকে তোমালোকৰ সেই মেধাৰ যাত্ৰাটো চলি থাকিব আৰু আন একাংশৰ তাৰ ওলোটা হ'ব মেট্ৰিকত তুমি উজলি উঠিছা হায়াৰ ছেকেণ্ডেৰীত হয়তো তুমি সেই ধৰণৰ ফলাফল কৰিবগৈ নোৱাৰিবও পাৰা হায়াৰ ছেকেণ্ডেৰীত কিবাকে যদি কৰিছা তাৰ পিছত তোমাৰ জীৱনটোলৈ এনেকুৱা কিছু পৰিৱেশ পৰিস্থিতি আহিব পাৰে বহুতৰ হয়তো তাতেই শিক্ষা শেষ হৈ যাব পাৰে কিবা কাৰণ ভগৱানৰ কিবা উপদৃষ্টিতেই হওক নিয়তিৰ নিষ্ঠুৰ পৰিহাসৰ কাৰণেই হওক কিবা কিবি কাৰণত হয়তো তুমি আগ নেবাঢ়িবও পাৰা কোনোবাই MSc MA কৰিও ইঞ্জিনিয়াৰিং কমপ্লিট কৰিও তুমি ভবা ধৰণৰ এটা সপোনৰ পৰ্যায়ত উপনীত নহ'বগৈ পাৰা তোমাৰ জীৱনটো বেলেগ ধৰণৰ হৈ যাব পাৰে আন এটা দিশ এইটো এতিয়া কথা হ'ল এই দুয়োটা চামৰ মানুহ হ'বৰ কাৰণে এই বয়সত আমি যিখিনি নিজক সাজু কৰিব লাগে যোগাত্মক আৰু বিয়োগাত্মকভাৱে ইয়াৰ কাৰণে মই কিছুমান মানুহৰ তোমালোকক মই উদাহৰণ দিব পাৰোঁ যিবিলাক মানুহ আজি অকল এটা জেনেৰেশ্যনৰ কাৰণে নহয় গোটেই পৃথিৱীৰ কাৰণে গোটেই বিশ্বৰ কাৰণে তেওঁলোক আজি নমস্য ব্যক্তি হৈ আছে নিজৰ সেই শক্তিটোৰ কাৰণে এই যে মই ক'লোঁ দুটা শব্দ আত্মবিশ্বাস বিশ্বাস শক্তিৰ কাৰণে প্ৰথমতে মই বিশ্বৰ প্ৰেক্ষাপটত যদি তোমালোকক উদাহৰণ দিওঁ তেনেহ'লে চাবা এজন মানুহৰ কথা মই প্ৰথমতে ক'ব বিচাৰোঁ আইনষ্টাইনৰ কথা মই ক'ম বুলি ভাবিছিলোঁ ঋষিকেশ দাই কৈ গৈছে আইনষ্টাইনৰ কথা এটা মই যোগ দিওঁ তাতে ঋষিকেশ দাই যিখিনি কথা ক'লে পৃথিৱীৰ অন্যতম শ্ৰেষ্ঠ বিজ্ঞানীৰ 5 জনৰ ভিতৰত আমি আইনষ্টাইনক ধৰোঁ তোমালোকে বহুতেই চাগে গম পোৱা আৰু বহুতেই গম নাপাবও পাৰা সেই আইনষ্টাইন ছাত্ৰ অৱস্থাত কেনেকুৱা আছিল সেই আইনষ্টাইনে 3 বছৰ বয়সলৈকে কথা কোৱা নাছিল সেই আইনষ্টাইনে বট মেজাজিৰ কাৰণেই ইখনৰ পিছত সিখনকৈ স্কুল সলাই ফুৰিছিল আৰু সেই আইনষ্টাইনক শিক্ষকে কি বুলি কৈছিল এই ল'ৰাটোৱে জীৱনত একো কাম কৰিব নোৱাৰে স্বয়ং প্ৰধান শিক্ষকে কৈছিল কিন্তু তাৰপিছত বট মেজাজৰ কাৰণে স্কুল সলাই ফুৰা 3 বছৰ বয়সলৈকে একো কথা নোকোৱা আৰু বেলেগ ধৰণে তেওঁ কথা কোৱা বট মেজাজৰ সেই আইনষ্টাইনে পৰৱৰ্তী সময়ত পৃথিৱীৰ অন্যতম শ্ৰেষ্ঠ বিজ্ঞানী হৈছে এই যে বিজুলী বাতি জ্বলি আছে টমাছ আলভা এডিছন বিজুলী বাতিৰ আৱিষ্কাৰক এই টমাছ আলভা এডিছন ছাত্ৰ অৱস্থাত কেনেকুৱা আছিল টমাছ আলভা এডিছন ইমানেই বেছি পঢ়াত গাধা আছিল যাৰ কাৰণে মাকে স্কুলৰ পৰা লৈ যাবলগীয়া হৈছিল আৰু মাকে কি বুলি কৈছিল ওচৰ চুবুৰীয়া যেতিয়া সুধিছিল আপোনাৰ ল'ৰাটো যে স্কুললৈ নোযোৱা হ'ল কিয় কোন বাৰু মাকে ক'ব পাৰিব যে মোৰ ল'ৰাটো চৰম গাধা কাৰণে স্কুলৰ পৰা লৈ আহিলোঁ বুলি কোৱা নাছিল মাকে ওলোটাকে কৈছিল মোৰ ল'ৰাটো ইমানেই চোকা স্কুলত শিক্ষকে যিবোৰ পঢ়ুৱাই সি আগতীয়াকৈ গম পাই যায় সেইকাৰণে স্কুললৈ পঠিওৱাৰ কোনো প্ৰয়োজনীয় বোধ কৰা নাই ঘৰতে ৰাখি মই তাক পঢ়ুৱাইছোঁ মাতৃৰ মমতাময়ী সেই বুকুখনে তেনেকৈ নিজক সান্তনা দিছিল আনক মিছা কথা কৈছিল কিন্তু মাকৰ পুতেকৰ ওপৰত থকা আস্থা আৰু বিশ্বাস কোনো পধ্যেই হিনদেৰি হোৱা নাছিল এই টুকটাককৈ যে কিবা সৃষ্টি কৰি থাকিব বিচৰা মগজটোৱে যে টমাছ আলভা এডিছনক অনবৰতে ৰুকি খাইছিল সেইকাৰণে তেওঁ তেতিয়াই বিজ্ঞানৰ সা সঁজুলি যেনেকৈ পাৰে গোটাই দিছিল আৰু এটা সময়ত মাকৰ সহযোগিতাত আটাইতকৈ গাধ বুলি ভবা ল'ৰাটোক স্কুলৰ পৰা উলিয়াই দিয়া সেই তেনেকুৱা পৰিৱেশ পৰিস্থিতিৰ মুখামুখি হোৱাৰ পিছতো টমাছ আলভা এডিছনে 1000 বস্তুৰ আৱিষ্কাৰ কৰিছিল তাৰ ভিতৰত অন্যতম আছিল এই বিজুলী বাতি পৃথিৱীৰ অন্যতম এজন শ্ৰেষ্ঠ বিজ্ঞানী
নিউটন, এই যে আমি মধ্যাকৰ্ষণ শক্তিৰ আৱিষ্কাৰক, নিউটন কেনেকুৱা আছিল? নিউটনৰ চিন্তা শক্তি, নিউটনে নিজৰ চাকৰটোৰ পৰা বহুত কথা শিকিছিল। তাৰপিছত নিউটন আজি পৃথিৱীৰ অন্যতম শ্ৰেষ্ঠ এজন মেধাৱী ছাত্ৰ। ইয়াৰ ওলোটাকে যদি মই কওঁ, হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় পৃথিৱীৰ অন্যতম শ্ৰেষ্ঠ বিশ্ববিদ্যালয়। হাৰ্ভাৰ্ডত তেওঁ নামভৰ্তি কৰাৰ অলপ দিনৰ পিছতেই আধাতেই তেওঁ শিক্ষা সাং কৰি ওলাই গুচি গ'ল। সকলোৱে হাঁহিছিল তেখেতক তেতিয়া। সেই একেজন মানুহেই নিজৰ শক্তি আৰু সামৰ্থ্যৰ ভিতৰত তাৰ ৩২ বছৰৰ পিছত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ যিটো আটাইতকৈ অভিজাত অনুষ্ঠান, প্ৰেষ্টিজিয়াছ অনুষ্ঠান, সেই অনুষ্ঠানটোত তেওঁ চিফ গেষ্ট হৈ গৈছিল। আৰু চিফ গেষ্ট হৈ ৩২ বছৰৰ আগৰ যেতিয়া তেওঁ স্মৃতিতে ৰোমন্থন কৰিছিল হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ, তেতিয়া জাউৰিয়ে জাউৰিয়ে হাত চাপৰি দি সকলো মানুহে থিয় হৈ তেওঁক চেলুট দিছিল। আৰু তেওঁৱেই আছিল মাইক্ৰ'ছফ্টৰ আৱিষ্কাৰক বিল গেটছ, অন্যতম পৃথিৱীৰ ধনাঢ্য ব্যক্তি। সেই একেই হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত 10 বাৰ আবেদন কৰি 10 বাৰেই বিফল হৈছিল আন এজন ছাত্ৰ। 10 বাৰ বিফল হোৱাৰ পিছতো তেওঁ নিজৰ ওপৰত থকা আস্থা আৰু বিশ্বাস হেৰুৱাই দিয়া নাছিল। আৰু আজি সেই মানুহজন আমাৰ চুবুৰীয়া চীনৰ আটাইতকৈ ধনাঢ্য ব্যক্তি, জ্যাক মা, এই Alibaba.com-ৰ অন্যতম তেওঁ প্ৰতিষ্ঠাপক অধ্যক্ষ। এজন মানুহ ইমানেই তেওঁ শৈশৱত পঢ়া শুনাত বেয়া আছিল, যাৰ কাৰণে তেওঁ স্কুল বাদ দি বাছৰ কণ্ডাক্টৰ হৈছিল। বাছৰ কণ্ডাক্টৰ হোৱাৰো তেওঁ এটা সময়ত যোগ্যতা হেৰুৱাইছিল মালিকৰ দৃষ্টিত, কাৰণ তেওঁ হিচাপ ভুল কৰিছিল। আৰু মালিকে গতিয়াই উলিয়াই দিছিল সেই বাছৰ কণ্ডাক্টৰ হোৱাৰো যোগ্য নহয় বুলি। কিন্তু সেই মানুহজনেই পৰৱৰ্তী সময়ত নিজৰ প্ৰতিভাৰ বলত পৃথিৱীৰ অন্যতম এটা শক্তিশালী জাতি ইংৰাজ, সেই ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হৈছিল। তেওঁৰ নামটো আছিল জন মেজৰ। যিজন মানুহে কণ্ডাক্টৰ হোৱাৰ যোগ্যতা নথকাৰ পিছত মালিকে চাকৰিৰ পৰা গতিয়াই উলিয়াই দিছিল, তেওঁ পৰৱৰ্তী সময়ত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হৈছে। আন এজন সেই ব্ৰিটেইনৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী, তোমালোকে সকলোৱে জানা, আপোনালোক অভিভাৱকসকলে তেখেতৰ নাম জানে। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত গোটেই পৃথিৱীৰ এগৰাকী মহান নায়ক নেতা উইনষ্টন চাৰ্চিল। এই উইনষ্টন চাৰ্চিল ছাত্ৰ অৱস্থাত কেনেকুৱা আছিল? উইনষ্টন চাৰ্চিলৰ যিটো জীৱন পৰিক্ৰমা, যিসকলে তোমালোকে পঢ়িছা, অধ্যয়ন কৰিছা, চোৱা তোমালোকে কি আছিল আৰু কি পৰ্যায়ৰ পৰা গৈ উইনষ্টন চাৰ্চিল এই চাৰ্চিলজন হৈছিলগৈ। এনেকৈ আমি পৃথিৱীৰ বহুতৰ নাম ক'ব পাৰোঁ। নেলছন মেণ্ডেলাৰ পৰা এই APJ আব্দুল কালামৰ কথা বাৰে বাৰে ঋষিকেশ গোস্বামী ডাঙৰীয়াই তোমালোকক কৈ গৈছে। মোৰ জীৱনৰ অন্যতম এজন আদৰ্শ ব্যক্তি, যি মোৰ সপোনৰ এজন মানুহ। এই আমাৰ APJ আব্দুল কালাম কোনখন ঘৰৰ পৰা আহিছিল? তেওঁ পঢ়া শুনাত কেনেকুৱা আছিল? খুব চোকা ল'ৰা আছিল নে? নাছিল, মধ্যমীয়া আছিল, মাছমৰীয়াৰ ল'ৰা আছিল। মাছমৰীয়াৰ ল'ৰা মানে কেনেকুৱা এখন ঘৰৰ সন্তান আছিল APJ আব্দুল কালাম। কিন্তু তাৰপিছতো পৃথিৱীৰ অন্যতম শ্ৰেষ্ঠ বিজ্ঞানী, অকল ভাৰতবৰ্ষৰে নহয়, প্ৰথমগৰাকী আণৱিক বিজ্ঞানী, যি আমাৰ ৰাষ্ট্ৰপতিৰ পদ অলংকৃত কৰিছে। আন এজন মাছমৰীয়া ল'ৰা গোটেই পৃথিৱী বিখ্যাত হৈছিল, তেওঁৰ নামটো মোৰ মনলৈ আহিছে। তোমালোকে সকলোৱে জানা, যিসকলে তোমালোকে ক্ৰিকেট খেলি ভাল পোৱা। সেই মাছমৰীয়া দেউতাকে পুতেকক যেতিয়া সাগৰৰ পাৰত মাছ ধৰিবলৈ গৈছিল, বা সাগৰৰ মাজত যেতিয়া মাছ ধৰিবলৈ গৈছিল,
কণমানি ল'ৰাটোক লগত লৈ গৈছিল কিয় তেতিয়া জাঠি দি পেলাই দেউতাকে মাছ ধৰে আৰু সেই মাছ বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰে দেউতাকে চকুৱে ধৰিব নোৱাৰে কেতিয়াবা কিন্তু পুতেক সেই কণমানি বয়সতেই ইমানেই তীক্ষ্ণ ইমানেই প্ৰখৰ চকুৰ জোৰ য'ত দেউতাকক কয় এই জেগাত মাৰা আৰু দেউতাকে সেই জেগাত এটেক কৰে তাৰপিছত সাগৰীয় মাছ ধৰে অনবৰত সেইকাৰণেই লৈ গৈছিল পুতেকক আৰু সেই মাছমৰীয়া পুতেকজনেই পৰৱৰ্তী সময়ত বিশ্বৰ অন্যতম শক্তিশালী ক্ৰিকেটাৰ সনত জয়সূৰ্যা শ্ৰীলংকাৰ এই যে মানুহবিলাকৰ দুটা ৰূপ আছে চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটত চোকা নহ'লেই জীৱন বৃথা বুলি যিসকলে ভাবে মই তেওঁলোকৰ কাৰণে এই মানুহখিনিৰ উদাহৰণটো দি আছোঁ মোৰ মতে তেওঁলোক মগজুৰভাৱে চোকা প্ৰখৰ তেওঁলোকো প্ৰতিভাশালী কিন্তু তেওঁলোকৰ ক'ৰবাত ভুল হয় কেতিয়াবা নিজক লৈ যোৱাত আমাৰ মানুহৰ ভুল হয় সেইকাৰণে আমি নিজৰ সন্তানক কেতিয়াবা ভুল পথেদি লৈ যাওঁ যেটো কথা এই আইনষ্টাইনৰ উদ্ধৃতিৰে ঋষিকেশ গোস্বামী ডাঙৰীয়া আপোনালোকক কৈছিল যে আমি প্ৰত্যেকেই জিনিয়াছ পৃথিৱীলৈ অহা প্ৰতিটো শিশুৱেই জিনিয়াছ একদম সঁচা কথা কৈছিল আইনষ্টাইনে কিন্তু সেই জিনিয়াছ হ'ল বুলি আপুনি যদি এটা মাছক তাল গছত বগাবলৈ দিয়ে গোটেই জীৱনটো আপুনি চেষ্টা কৰি থাকিলেও কেতিয়াও আপুনি তাল গছত মাছটোক বগাব নোৱাৰিব কেতিয়াও আমাৰ অভিভাৱকৰ দায়িত্বটো তাতেই আপোনাৰ ল'ৰাটোৱে কি বিচাৰিছে সি কি হ'ব বিচাৰিছে তাই কি হ'ব বিচাৰিছে আমি সেইটোত গুৰুত্ব দিয়াটো আমাৰ খুব দৰকাৰ আটাইতকৈ যদি আপুনি তাক বা তাইক ভালকৈ চিনি পায় কোনে চিনি পায় আপুনি আমি তাইৰ প্ৰতিভা অনুযায়ী আমি আগুৱাই দিব লাগে আমাৰ ভুল তাতেই মই অকল পাঠ্যপুথি কেন্দ্ৰিক সেই বৃত্তটোৰ ভিতৰতেই আবদ্ধ কৰি যিসকলে মুখস্থ কৰি অকল নম্বৰৰ নিগনি দৌৰত নমায় সেইসকল অভিভাৱকৰ কাৰণে মই কৈছোঁ যে আপুনি যদি সেইটো ভুল কৰিছে এই বয়সলৈকে তেনেহ'লে আপুনি নিজৰ চিন্তাটো তাৰ পৰা অলপ আঁতৰাওক আপোনাৰ বৃত্তটোৰ পৰিসৰ আপুনি বহলাওক ভুল সি বা তাই আপুনি বিচৰাৰ ধৰণে সেই মুখস্থ বিদ্যাৰ মাজত ৰাখি আপুনি প্ৰকৃত মানুহ কৰিব নোৱাৰিব নম্বৰ পোৱা মানুহহে হ'ব সি ভৱিষ্যতলৈ এই আধুনিক পৃথিৱীখনৰ এজন উপযুক্ত নাগৰিক হোৱাত ক'ৰবাত সি উজুতি খাব তাই ব্যৰ্থ হ'ব সেই ভুলটো আপুনি নকৰিব আপোনালোকলৈ মোৰ সেইটো অনুৰোধ অসমতে বহুত তেনেকুৱা মাক দেউতাক আছে যি ভুল কৰিছে তাৰ ফল ভুগিছে আৰু যি ভাল কৰিছে তাৰো ফল ভুগিছে মই ব্যক্তিগতভাৱে তেনেকুৱা বহুত অভিভাৱকক জানো যি বেয়া কৰিছে তাৰো ফল ভুগিছে আৰু যি ভাল কৰিছে তাৰো মিঠা ফল তেওঁলোকে অকল খোৱা নাই গোটেই আমি জাতিটোৱে খাইছোঁ মই বহুত উদাহৰণ দিব পাৰোঁ আপোনালোকক বহুত এই যোৰহাটত যোৱা বছৰ শেষৰ ফাললৈ এটা ঘটনা ঘটিছে মই প্ৰথম সেই উদাহৰণটো আপোনালোকক দিছোঁ এজন পুতেক বিদেশত থাকে আন এজন পুতেক বেংকক নে গেংটকত থাকে আৰু তেখেতৰ একমাত্ৰ জীয়েক উচ্চ শিক্ষিত ডক্টৰেট ডিগ্ৰীধাৰী কিন্তু তেওঁলোকৰ একমাত্ৰ মাতৃগৰাকী বাতৰিৰ শিৰোনামলৈ কেনেকৈ আহিছিল উৎকট গেলা গৰমত যোৱা বছৰ যেতিয়া 15 দিন ধৰি বিচনাখনত পৰি থাকি গেলি দুৰ্গন্ধ হৈ জকা হৈ গৈছিল তাৰ পাছত তেওঁ বাতৰিৰ শিৰোনাম হৈছিল তেওঁ পুতেক জীয়েকক মানুহ কৰাৰ কাৰণে শিৰোনাম হোৱা নাছিল হাতৰ বিচনীখনো সেই বিচনাখনতেই তেনেকৈ তেওঁ হাতত থাকি গৈছিল এই যোৰহাটৰ দুৰ্ভগীয়া মহিলাজনীলৈ মনত পেলাওক আপোনালোকে তেওঁ কি কৰা নাছিল নিজৰ সন্তানৰ কাৰণে ঠিকেই হয়তো ডাঙৰ মানুহ কৰাৰ সপোন দেখিছিল ঠিকেই ডক্টৰ ঠিকেই ইঞ্জিনিয়াৰ ঠিকেই প্ৰফেচৰ বনোৱাৰ সপোন দেখিছিল আৰু সঁচাকৈ তেওঁ সেই সপোনৰ পিছত লৈ যাবলৈ সক্ষম হৈছিল নিজৰ সন্তানক কিন্তু তাৰপিছত মোৰ
সেইসকল অভিভাৱকলৈ মোৰ অনুৰোধ, আপুনি নিজক যদি এই যে মই ক'লোঁ নম্বৰৰ নিগনি দৌৰত নমাই যদি আপুনি তেনেকুৱা মানুহ কৰে, তেতিয়াহ'লে মই নাভাবোঁ যে আপুনি প্ৰকৃত এজন মানুহ ঘৰত সৃষ্টি কৰি আছে বুলি। এই যোৰহাটৰ ভদ্ৰ মহিলাগৰাকীৰ অৱস্থা আপোনাৰ ঘৰখনত কাহানিও নহওক, কেতিয়াও আপুনি তেনেকুৱা দুৰ্ভোগ নুভোগক।